নমস্কাৰ মেথছ উইথ বিপিকে ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে মই বিষ্ণুপ্ৰতিম কোচে স্বাগতম জনাইছোঁ যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব In this video we are going to study some basic property of algebra with full concept and tricks okay which are most repeated questions in every competitive exam okay the first question it is if x plus 1 by x equal to 4 then x square plus 1 by x square is equal to যদি x plus 1 by x equal to 4 হয় তেনেহলে x square plus 1 by x square is equal to কিমান হ'ব এই কোৱেশ্চনটো কোৰ পৰা আহিছে একচুয়ালি এই কোৱেশ্চনটো একচুয়ালি আহিছে a plus b whole square ফৰ্মুলাটোৰ পৰা ওকে ইয়াৰে মেইন কনসেপ্ট হৈছে a plus b whole square কিন্তু আমি ইয়াত শৰ্ট ট্ৰিক্সৰ সহায়ত কৰিম প্ৰথমতে যদি আপোনালোকে ট্ৰিক্স চাই কি দেখিব ইয়াৰে কনসেপ্ট কিছুমান মই দিয়া আছে যদি দুটা চিন দিয়া থাকিব নহয় চিনৰ নিয়মখিনি মনত ৰাখিব যদি প্লাস প্লাস থাকে ৰিজাল্ট হ'ব মাইনাস আৰু বাকি গুটখিনিতে কি হয় সদায় প্লাসই হ'ব হয় মাইনাস প্লাস থাকক প্লাস মাইনাস থাকক মাইনাস মাইনাস থাকক যিয়ে নহক লাগিলে হেখৰ তিনিটাতে আপোনালোকে দেখিছে চিনটো সদায় কি হ'ব প্লাস হ'ব কোড কেনেকে বহাব লাগে মই আপোনালোকক শিকাই দিম এই প্লাস চিনটো কোড বহিব কেনেদৰে গম পাব কোড প্লাস আছে কোড মাইনাস আছে এটো আপোনালোকক মই কোৱেশ্চন লৈ আহিছো আপোনালোকক কোৱেশ্চনখিনি কৰিলে বুজি পাই যাব জাস্ট মনত ৰাখি থব যে যেতিয়া প্লাস প্লাস দুটা চিন দেখিব তেতিয়া হলে আপোনালোকে মাইনাস ব্যৱহাৰ কৰিব আদাৰৱাইজ সকলোতে কি বহিব প্লাস চিন বহিব ওকে the first question to solve এই কোৱেশ্চনটো যদি আপোনালোকে চাই প্ৰথমতে দেখিব x plus 1 by x is equal to 4 ইয়াতে প্লাস চিন আছে আৰু যেটো আমাক বিচাৰিছে given conditions and required conditions okay required to চাওক তাতে কি আছে প্লাস আছে x square plus 1 by x square আছে গতিকে দুইটাতে কি আছে প্লাস প্লাস আছে হয় না নহয় যদি প্লাস প্লাস থাকে ৰিজাল্টটো কি হয় মই কৈছিলো মাইনাস হয় আৰু বাকিবোৰ দেখিছে প্লাস হ'ব যদি প্লাস প্লাস হয় ৰিজাল্টটো আমাৰ হ'ব মাইনাস হ'ব গতিকে আপোনালোকে এই দুটাৰ পৰা কি বহাব লাগিব মাইনাস বহাব লাগিব কোড বহাব লাগিব ভিডিওটো আপোনালোকে চাই থাকক গম পাই গৈ থাকিব এটা যদি চাই আমি কোৱেশ্চনটো লিখি ললো ফাৰ্স্ট ওকে কোৱেশ্চনটো লিখি ললো ভেৰি শৰ্ট কোৱেশ্চন আপোনালোকক মই কনসেপ্ট দিয়াৰ কাৰণে অকমান সময় লৈছে নেক্সট বাৰৰ পৰা আপোনালোকে কোৱেশ্চনটো দেখিলে খুব বেছি 10-15 সেকেন্ডত উলিয়াই দিব পাৰিব এটা যদি চাই প্লাস প্লাসৰ কাৰণে আমাৰ কি হৈ যাব মাইনাস হ'ব ঠিক আছে ওকে দুটাতে প্লাস আছে ইপিনেও প্লাস আছে ইপিনেও প্লাস আছে আমি গতিকে মাইনাস লম চিনটো মেইন কথাটো হল কোট মাইনাস বহাব যেটো আমাৰ দিয়া থাকিব চাই লব যেটো আমাৰ দিয়া থাকে ইকুৱেল যেটো দিয়া থাকিব x plus 1 by x equal to 4 তাক আপোনালোকে জাস্ট স্কয়াৰ কৰি দিয়ক ওকে স্কয়াৰ কৰি দিয়ক আৰু চিনৰ নিয়মৰ পৰা প্লাস প্লাস থাকিলে কি বহাব লাগে মাইনাস বহাব লাগে বহাই দিলে আৰু দুই এটা কি কৰি দিয়ক বিয়োগ কৰি দিয়ক যদি স্কয়াৰ থাকে তাৰ পৰা দুই এটা বিয়োগ কৰি দিব ইকুৱেলৰ পৰা ইকুৱেলটো স্কয়াৰ কৰি তাৰ পৰা দুইটো বিয়োগ কৰি দিব 4 4 jar 16 16 minus 2 is equal to 14 this our correct answer is 14 option number D বুজি পাইছে নিশ্চয় যদি প্লাস প্লাস হয় তেনেহলে চিনটো কি বহিছে মাইনাস বহিছে আৰু 4 টোক আমি স্কয়াৰ কৰি দিম তাৰ পৰা যেটো স্কয়াৰৰ কাৰণে কৰিছো আমি দুই এটা কি কৰি দিম মাইনাস কৰি দিম এটো হৈছে আপোনালোকৰ শৰ্ট ট্ৰিক্স একেবাৰে ইজি ট্ৰিক্সটো হৈছে এটো শৰ্ট ট্ৰিক্স কিন্তু ইয়াৰ যদি আপোনালোকে এক্সুৱেল কনসেপ্টটো যদি বুজিবলৈ যায় তেনেহলে মই আপোনালোকক এক্সুৱেল কনসেপ্টটো বুজাই দিছো যদি চাই কি দিয়া আছে আমাৰ দিয়া থকা কিটা আপোনালোকে চাই লওক দুইফালে যদি মই স্কয়াৰ কৰি দিও কি পাবো x plus 1 by x whole square is equal to 4 square পাবো 4 square পাবো মই যদি স্কয়াৰ কৰি আসলতে মই কৈছিলো এটো a plus b whole square আৰু ফৰ্মুলাটোৰ পৰা আহিছে তাৰ পৰা আহিছে চাওক এটো a plus b whole square ফৰ্মুলাত পৰিলে নে a plus b whole square ফৰ্মুলাটো আপোনালোকৰ কি আছিল a square plus 2a এৰ ঠাইত x আছে আৰু b ঠাইত আছে 1 by x twice a b plus b square 1 by x whole square 1 ক স্কয়াৰ কৰিলে 1 এ হয় গতিকে 1 by x square is equal to কিমান হৈ গৈছে আমাৰ 4 4 jar 16 হৈ গৈছে ওকে নেক্সট স্টেপত যদি আপোনালোকে চাবলে যায় কি আছে চাওকচোন আপোনালোকে ইয়াতে আমি a plus b whole square টো ভাঙিলো ভঙাৰ দখ আপোনালোকে নিশ্চয় বুজি পাইছে হয় নে নহয় ইয়াৰ পিছৰ স্টেপটো যদি চাই আপোনালোকে দেখিব x square plus কি আছে twice x divided by x cancel গল ওপৰ x তে তলৰ x হয় নে নহয় হৰণ কৰি দিলো কাট খাই গল থাকি গল আমাৰ 1 by x square টো থাকিল এই 2 টো মই ইফালে লৈ গলো ৰাইট সাইডে লৈ গলে এপিনে প্লাসত আছিল এপিনে যদি গুছি যায় মাইনাস হৈ গুছি গল তাত 16 minus 2 এটোই নহয় নে কথাটো এইটোকে আমি কি কৰিছো যেটো ইকুৱেল দিয়া আছে তাক আমি কি কৰিছিলো স্কয়াৰ কৰিছিলো তাৰ পৰা দুই এটা বিয়োগ কৰিছিলো হয়নে শুদ্ধ উত্তৰটো 14 হয় নে কেনেকৈ পাইছো দেখিছে এইটো হৈছে আমাৰ লং মেথড
আৰু এটোকে আমি জেনাৰেল মেথড বুলিও কওঁ যদি ট্ৰিক্স বা কনসেপচুয়ালি যদি চাই বস্তুটো কি হৈ যাব আমাৰ যেটো দিয়া থাকিব সেই দিয়া থকাটোক আপোনালোকে কি কৰি দিয়ক স্কয়াৰ কৰি দিয়ক তাৰ পৰা দুই এটা বিয়োগ কৰি দিয়ক আনসাৰটো আপোনালোকে পাই যাব আৰু আমি কেনেকে a + b হোল স্কয়াৰ ভাঙিছো আপোনালোকে নিশ্চয় জানে a + b হোল স্কয়াৰটো মই লিখি দিছো আপোনালোকে যিসকলে হয়তো পাহৰি গৈছে চাই ল'ব পাৰিব ঠিক আছে এৰ জায়গাত যেহেতু x আছিল b এর জায়গাত 1/x আছে গতিকে a + b হোল স্কয়াৰ ইকুৱেল টু আমি ভাঙোতে নিশ্চয় আপোনালোকৰ কাৰো প্ৰবলেম হোৱা নাই আৰু এটো হৈছে জেনাৰেল মেথড এই মেথডটো আপোনালোকে শিকি থব পাৰে কিন্তু একচুয়ালি যেটি শৰ্টকে কৰিবলৈ চাব পৰীক্ষাত আৰু এটা কোৱেশ্চন কৰিম খুব সহজে আপোনালোকৰ আনসাৰবোৰ ওলাই আহিব if x + 1/x = 7 then x² + 1/x² = আমাক সুধিছে এটা দিয়া আছে x + 1/x = এবাৰ কি দিয়া আছে 7 দিয়া আছে ঠিকে আছে চিনবোৰো ঠিকে আছে x² + 1/x² = সুধিছে এবাৰটো আপোনালোকে কৰিবলৈ কোনো ধৰণৰ মই ভাবো প্ৰবলেম নহয় আপোনালোকে খুব নিজে হয়তো উলিয়াব পাৰিলে কি কৰিব লাগে তো দিয়া আছে দিয়া থকাটো মই এবাৰ লিখি লৈছো x + 1/x = 7 আমি কি উলিয়াব লাগে x² + 1/x² উলিয়াব লাগে তাই x² উলিয়াব লাগে আপোনালোকে কি কৰিব যেটো ইকুৱেল আছিল তাক কি কৰি দিব কৈছিলো জাস্ট স্কয়াৰ কৰি দিব লাগে that means 7² okay 7² minus কি কৰিব লাগে 6 square from so we need to minus 2 x 7² minus 2 7² পৰা 2 তো আমি কি কৰি দিম মাইনাস কৰি দিম আৰু আমি জানো 7² মানে 7 7 jar 49 minus 2 is equal to 47 correct answer will be 47 option number A হয়নে অপশন নাম্বার এ তো ইয়াৰে কি হৈ গৈছে শুদ্ধ হৈ গৈছে আমি কি কৰিম জাস্ট যেটো দিয়া থাকে ইকুৱেল টু স্কয়াৰ কৰি দিম যেটো স্কয়াৰ ফৰ্মত আছে স্কয়াৰ ফৰ্মত থকা কাৰণে আমি কি কৰি দিম দুই এটা মাইনাস কৰি দিম চিনৰ নিয়মটো অলৰেডি বুজি পাইছে নিশ্চয় আপোনালোকে ওকে কোৱেশ্চন নাম্বাৰ 3 আৰু দুই এটা কোৱেশ্চন কৰিম আমি x⁴ লৈকে কৰিম যেতিয়া কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব যিকোনো পৰীক্ষাত যাতে প্ৰশ্ন থাকে নাই এই কোৱেশ্চনটোলে আপোনালোকে যদি মন কৰে ইয়াতো ঠিক দিয়া আছে x - 1/x = 5 দিয়া আছে আৰু উলিয়াব লাগে x² + 1/x² x² + 1/x² টো আমি কি কৰিব লাগে উলিয়াব লাগে যদি আপোনালোকে চাই ইয়াতে কি আছে চিনৰ নিয়মটো এবাৰ অথনি গিটা কোৱেশ্চনতকে কি দেখিছো বেলেগ দেখিছো বাকি কোৱেশ্চনবোৰটো একেই আছে স্কয়াৰ ফৰ্মতে আছে অকল আমি কি দেখিছো চিনৰ নিয়ম বদল প্ৰথম কি কৰিব আপোনালোকে যেটো 5 দিয়া আছে তাক স্কয়াৰ কৰি ললে আৰু এতিয়া চিনৰ নিয়মলৈ যাওক মাইনাস প্লাসে কি দিব আমাৰ ৰিজাল্টটো প্লাস দিব হয় নে নহয় কেৱল মনত ৰাখিব প্লাস আৰু প্লাস থাকিলেহে মাইনাস হয় বাকি সবতে কি হ'ব সদায় প্লাস হ'ব গতিকে আমি প্লাস বহাই দিম আপোনালোকে এটুকু a - b হোল স্কয়াৰত ভাঙি চাব পাৰে ৰিজাল্ট একেটাই ওলাব 5² + 2 কৰি দিম 5 5 jar 25 আৰু 25 + 2 = 27 কিমান শর্ট দুটা স্টেপ চাওক আপোনালোকে দেখিছে দুটা স্টেপ আপোনালোকে যদি কৰিবলৈ যায় মুখত আনসাৰ উলিয়াব পাৰিব পৰীক্ষাত এই টিক্সবোৰ যদি জানে মই নিশ্চয় বুজি পাইছে আপোনালোকে আৰু যিসকলে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব এই পিছৰ কোৱেশ্চনটোলৈ যদি যাও কোৱেশ্চনটো আপোনালোকে দেখিছে কি দিয়া আছে x + 1/x = 2 দিয়া আছে দেন to find x³ + 1/x³ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে কিউবৰ ফৰ্মুলা মইতো নাজানো কিউবৰ ফৰ্মুলা নাজানিলে কেনেকৈ কৰিম a + b হোল কিউবৰ ফৰ্মুলা নাজানিলে কেনেকৈ কৰিম কোনো প্ৰবলেম নাই ট্ৰিক্স আছে ইয়াৰে ট্ৰিক্স আছে সেম ট্ৰিক্স এই ট্ৰিক্স আমি ইউজ কৰি দিম আনসাৰ আমাৰ কি হৈ যাব কুইক ওলাই আহিব কি দিয়া আছে আমাক x + 1/x ৰ ৰিজাল্টটো আমাক 2 দিয়া আছে ওকে we need to find x³ + 1/x³ we need to find x³ + 1/x³ okay the first concept okay first concept আমি কি কৰি দিম যেটো আমাক ভ্যালু দিয়া আছে 2 2টোক আমি কি কৰি দিম এবাৰ যেটো কিউব আছে গতিকে কিউব কৰি দিম ওকে কিউব আছে কিউব কৰি দিম আৰু চিনৰ নিয়মটো নেক্সট আহিব চিনৰ নিয়ম কিউব কৰাৰ পিছত কেলে চিনৰ নিয়ম প্লাসে কৰিলে হয় মাইনাস এখিনিলৈকে আপোনালোকে নিশ্চয় এটা বুজি পাইছে প্লাসে কৰি দিলো মাইনাস হৈ গল আৰু পৰীক্ষাত এবোৰ কোৱেশ্চন আহি থাকে খুব যাতে সহজতে কৰিব পাৰে ট্ৰিক্স এটা আপোনালোকে জাস্ট মনত ৰাখি থব এটা কি কৰিম এই 2 টোৰ লগত যেটো x ৰ পাৱাৰ আছিল কিউব তাক আমি মাল্টিপ্লাই কৰিম পূৰণ কৰি দিম বেলেগ একো কথা নাই যেটো 2 আছিল তাৰ লগত x³ টো যেটো কিউব আছিল তাৰ পাৱাৰটোক আমি কি কৰি দিম x ৰ পাৱাৰটোক পূৰণ কৰি দিম পূৰণ কৰি দিলে 6 হ'ল আৰু 2 কিউব মানে কি 2 3টা পূৰণ 8 হ'ব 8 ৰ পৰা 6 গলে ৰিজাল্ট হ'ব 2
ধৰিব পাৰিছে নাই বাৰু কুৱেশ্যনটো আপোনালোকে বুজি পাইছে নাই কি কৰিব লাগে প্ৰথমতে আমি কি কৰিম 2টো কিউব কৰিম যেহেতু কিউবত উলিয়াবলৈ দিছে তাৰপিছত কি কৰিম xৰ যেটো পাৱাৰ আছিলে তাৰ লগত সেই 2টোৰ পূৰণ কৰি দিম অকনমান বেছি কথা নাই আগতে আমি 2 মাইনাস কৰিছিলো কিন্তু ইয়াত কি কৰিম পূৰণ কৰি পিনি মাইনাস কৰি দিম ওকে এখিনিলৈকে যদি বুজি পাইছে কোনো ধৰণৰ মই ভাবো অসুবিধা নহয় ইয়াৰ পিছৰ কুৱেশ্যনটো আপোনালোকে চাওক এটো যদি চাই বুজি পাই যাব এটা কুৱেশ্যনটোত কি দিয়া আছে আপোনালোকৰ এবাৰ দুইটা চিন দেখকচোন চিন দুটালৈ যদি মন কৰে চিন দুটা আমাক কিহত দিয়া আছে মাইনাসত দিয়া আছে দুইটা চিন প্ৰথম দখৰো মাইনাসত দিয়া আছে আৰু যেটো গিভেন কন্ডিশনত চিনটো আছে মাইনাস এন্ড ৰিকোয়াৰ্ড যেটো আছে তাতে চিনটো আছে মাইনাস আমি কি কৰিব লাগে প্ৰথমতে কি কৰিম চিন গিটালৈ মন কৰিম চিন গিটা যদি মাইনাস মাইনাস থাকে তেনেহলে ৰিজাল্টটো প্লাস হ'ব আমি অলৰেডি পঢ়ি আহিছো কি আহিছো নহয় জানো মানখিনি জনা হৈছো গতিকে x - 1/x = 5 x³ - 1/x³ আমি কি কৰিব লাগে উলিয়াব লাগে ভেৰি সিম্পল 5টোক আমি কি কৰি দিম কিউব কৰি দিম যেটো দিয়া আছে তাক আমি কি কৰি দিম কিউব কৰি দিম আৰু কিউব মিন্স হোৱাট 5টোৰ 3 বা পূৰণ মানে 5 3টা পূৰণ হৈ আছে 5 কিউব মাইনাসে কি হৈ যাব এতিয়া ৰিজাল্টটো মাইনাসে যদি কৰিবলৈ যায় প্লাস হৈ যাব আপোনালোকে যদি চাই মাইনাসে কৰি দিম আমি কি হৈ যাব প্লাস হ'ব ঠিক আছে ইয়াৰ পৰা আমি প্লাস দিলো আৰু আমি কি কৰি দিম এই যেটো 5 আছিল তাৰ লগত x ৰ যেটো পাৱাৰ 3 তাক আমি কি কৰি দিম পূৰণ কৰি দিম 5 3 গুণ কিমান পালো 15 আৰু 5 কিউব মানে কিমান 5 কেটা পূৰণ 3টা পূৰণ 5 পূৰণ 5 পূৰণ 5 যোগ 15 গুটকিটা যদি আমি কৰিবলৈ যাও 5 পূৰণ 5 পূৰণ 5 কৰিবলৈ গলে কিমান হ'ব 125 হ'ব লগত 15 আমাৰ কি হ'ব যোগ হ'ব অৰ্থাৎ 125 প্লাস 15 আৰু 125 ৰ লগত যদি 15 আমি প্লাস কৰি দিও আমি ৰিজাল্টটো পাম 140 গতিকে শুদ্ধ উত্তৰটো হৈ যাব ইয়াৰে অপচন নম্বৰ সি ধৰিব পাৰিছে নিশ্চয় প্ৰথমতে কিউব কৰিম তাৰ পিছত কি কৰিম ইটো ইকুৱেল দিয়া আছে তাৰ লগত পাৱাৰটোক আমি পূৰণ কৰি চিনৰ নিয়মটো ব্যৱহাৰ কৰি দিলে হৈ গল লাষ্ট কোৱেশ্চন এইটো আমাৰ কিহত আছে x⁴ ত আছে x⁴ ৰ প্ৰবলেম এটো আমি প্ৰথম লৈছো গতিকে এটো আমি কৰিবলৈ যাম কি দিয়া আছে x + 1/x = 3 দিয়া আছে তেনেহলে আমি x⁴ + 1/x⁴ ৰ ভ্যালুটো উলিয়াব লাগে পৰীক্ষাত যদি আপোনালোকে চাই a + b হোল টু দি পাৱাৰ 4 ৰ ফৰ্মুলাত যদি ব্যৱহাৰ কৰিব যায় হয়তো আপোনালোকৰ দীঘল হৈ গুচি যাব কৰবাত ভুলো লাগি যাব পাৰে দীঘল হৈ যাব পাৰে কিন্তু যদি ট্ৰিক্স জানিলে আমাৰ কি হ'ব অতিকে সহজ হৈ পৰিব দিয়া আছে তো আমি লিখি ললো ওকে দিয়া আছে লিখি লৈছো টু দি পাৱাৰ 4 + 1/x⁴ আমি উলিয়াব লাগে যদি আপোনালোকে চাই x⁴ মানে কি x² দুটা আছে অৰ্থাৎ 2 দুটা আছে 4ত 2 পূৰণ 2 হৈ আছে 4 মানে কি 2 পূৰণ 2 কনসেপ্টবোৰ তাৰ পৰা আহে গম পাইছে যেটো ট্ৰিক্স আমি বনাও ট্ৰিক্সটোত কনসেপ্টটো ক'ত আছে তাত আছে ভিডিওটোৰ পৰা কনসেপ্ট আহিব যেটো গিভেন কন্ডিশন তাতে থাকিব যদি চাই আমি কি কৰি দিম 3 টোক জাস্ট স্কয়াৰ কৰি দিম এবাৰ এটাকে কৰিম প্ৰথমতে কি কৰিব 3 দিয়া আছে আমি স্কয়াৰ কৰাৰ আগতে কৰকচোন বাৰু 3 স্কয়াৰ প্লাসে চিনৰ নিয়মত মাইনাস আহিলে আৰু 2 টো কি কৰি দিলো বিয়োগ কৰি দিলো 9 পৰা 2 গলে 7 এতিয়া ভাবিব নেকি 7 টো শুদ্ধ উত্তৰ অপচনত যদি চাই 7 টো আছে নেকি নাই গতিকে আমাৰ কি হৈছে শুদ্ধ উত্তৰ হোৱা নাই গতিকে শুদ্ধ উত্তৰ নাই হোৱা মানে কি আমি আৰু অকমান কৰিবলৈ বাকি আছে এই 7 টো যে আছে তাকো এবাৰ আমি কি কৰি দিম আকৌ স্কয়াৰ কৰি দিম তাৰ পৰা আকৌ আৰু এটা 2 যেটো বাকি আছে তাক মাইনাস কৰি দিম 7² - 2 = 49 - 2 47 কিদৰে কৰিলো আপোনালোকে ধৰিব পাৰিছে নাই নিশ্চয় মই ভাবো ধৰিব পাৰিছে প্ৰথমতে কি কৰিছো স্কয়াৰ কৰা আগতে চাইছো স্কয়াৰ কৰা আগতে 3 স্কয়াৰ প্লাসে মাইনাস হল -2 কৰি দিলো 7 পাইছো ইয়াৰ পৰা ৰিজাল্ট এই 7 টো আমাৰ এনসাৰ নহয় যেহেতু আমাৰ x⁴ আছিল আমি x² ৰ বাবে কৰিছিলো গতিকে আকৌ এবাৰ কৰিব লাগিব 7 টোক আমি কি কৰি দিছো এবাৰ স্কয়াৰ কৰি দিছো তাৰ পৰা আকৌ কি কৰিছো একেই চিনৰ নিয়ম ব্যৱহাৰ কৰি 2 টো মাইনাস কৰি দিছো 7² - 2 = 49 - 2 দিবা তাৰ পৰা ৰিজাল্টটো আমি ফাইনেল ৰিজাল্ট কি পাইছো 47 ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু মেথছ উইথ বিপি ক্ৰিয়েটিভ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ